আজি এটা বিশেষ ভিডিঅ লৈ আহিছো আপোনালোকৰ বাবে। আজি ভিডিঅত মই আপোনালোকক বিভিন্ন ধৰণৰ গামোচা দেখুৱাম। বলক তেনেহলে ভিডিঅটো আৰম্ভ কৰো। এয়া চাওক কটনৰ খুব ধুনিয়া পিয়ৰ কটনৰ গামোচা। এইবিলাক সব গামোচা হাতশালত বোৱা। এইবিলাক গামোচা আপোনালোকে এটা আগত ফুল দুইটা আগত ফুল দুইটা ধৰণৰ পাই যাব। এটো এটা আগত ফুল আছে চাওক, এফালে আঁচু আছে আৰু এফালে ফুল আছে। ফুলটো কিমান ডাঙৰ আপোনালোকে দেখিবলৈ পাইছে। খুব ধুনিয়া হ'ব, ফিনিশিং ভাল হ'ব। আপোনালোকৰ আহল বহল কিমান আছে, দীঘল কিমান আছে, এইখিনি মই সকলোখিনি ডিটেইলত এই ভিডিঅত শেষত দি দিম। আৰু এয়া চাওক ফুল বিভিন্ন ধৰণৰ পাই যাব। ফুল খুব ধুনিয়া ধুনিয়া আছে। এয়া চাওক বহুতখিনি আছে ষ্টকত। আপোনালোকে দোকানৰ বাবে হোলসেলতো ল'ব পাৰিব। আৰু এখন দেখুৱাই দিছো আপোনালোকক। এখন চাওক বুটা থকা হ'ব। এইখনো কটন গামোচা হ'ব। দুইটা আগত ফুল হ'ব আৰু মাজত বুটা হ'ব। এইখন চাওক কিমান আহল বহল ধুনিয়া। এখন দহি গুঠিবৰ কাৰণে এনেকৈ বুটা দিয়া আছে। আপোনালোকে দহিখিনি গুঠি ললে আৰু বেছি ধুনিয়া লাগিব। এইখন চাওক মাজত ডাঙৰ ডাঙৰকৈ বুটা আছে আৰু আঁচলটো এনে ধৰণৰ হ'ব। এয়া চাওক আপোনালোকে পাই যাব ইয়েলো কালাৰ হালধিয়াত ৰঙা ফুল থকা গামোচা। এইখিনি গামোচা এটা আগত ফুল হ'ব। এয়া চাওক খুব ধুনিয়া এইখিনি গামোচা। এয়াও গামোচাও বিচাৰে আমাক এক সাইডে আঁচু হ'ব আৰু এক সাইডে ফুল হ'ব। এইখিনিও খুব ধুনিয়া আহল বহল। আৰু হ'ব এয়া সেউজীয়া গামোচা। সেউজীয়া ফুলত এইখিনি এটা আগত ফুল হ'ব। আপোনালোকে দুটা আগত বিচাৰিলেও পাই যাব। এয়া চাওক এক সাইডে ফুল হ'ব। ফুলৰ ফিনিশিং খুব ভাল হ'ব, ডাঙৰকৈ হ'ব আৰু এক সাইডে আঁচু হ'ব। এয়া চাওক ৰোলেক্স দিয়া আছে এনেকৈ। আৰু আছে আপোনালোকৰ পাট গামোচা, টচ গামোচা। পাটৰ গামোচা আপোনালোকে দুইটা আগত ফুলৰো পাই যাব, এটা আগত ফুলৰো পাই যাব। এখন এটা আগত হ'ব। এয়া চাওক কিমান ধুনিয়া আহল বহল, মাজত ৰঙা আৰু গুণা দুইটা কালাৰে বুটা কৰা আছে। আৰু এইটো হ'ব ইয়াৰে ফুলটো। এয়া চাওক এখন হ'ব এটা আগত আঁচু হ'ব। আৰু দেখাবলৈ লৈছো টচৰ গামোচা। টচৰ গামোচা আপোনালোকে এয়া চাওক ৰঙা গুণা দুইটাত কাম কৰাই পাই যাব। এইখন চাওক এইখনো খুব ধুনিয়া দীঘল হ'ব। এয়া মাজত জাপি ষ্টাইলত বুটা হ'ব আৰু আঁচলটো এনে ধৰণৰ হ'ব। এখন দুইটা আগতে ফুল পাই যাব। আৰু আছে আপোনালোকৰ ধুলাই পাটৰ গামোচা আছে। ধুলাই পাটৰ গামোচা। ধুলাই পাটৰ গামোচা আপোনালোকে দুটা আগত ফুল এটা আগত ফুল সকলো ধৰণৰ পাই যাব। এইখন চাওক এটা আগত ফুল হ'ব। ফুলটো খুব ধুনিয়া মৰম লগা। ইয়াতো আপোনালোকে বহুতখিনি ফুলত পাই যাব। এইটো চাওক আৰু একফালে হ'ব আঁচু। আঁচুৰ মাজত এনেকৈ বুটা হ'ব আৰু এইটো ফুলটোত দলি গুলিয়ে কৰা হৈছে। চাওক ফিনিশিং খুব ভাল হ'ব এয়া। আৰু ইয়াৰো আপোনালোকে ফুল বিভিন্ন ধৰণৰ পাই যাব। মই আৰু এটা ফুল খুলি দেখুৱাই দিছো আপোনালোকক। এইটো চাওক এইটো খুব ডাঙৰ ধুনিয়া ফুল। এইখনত এটা আগত ফুল হ'ব। এয়া আৰু ধুলাই পাটৰ গামোচা আপোনালোকে দুটা আগত ফুল লাগিলেও পাই যাব। এয়া চাওক বহুতখিনি ষ্টকত আছে। মই আজি কেইখনমান আপোনালোকক দেখুৱাই দিছো। আৰু আছে আপোনাৰ থাপনাৰ গামোচা। থাপনাৰ গামোচা আমাৰ ওচৰত তিনিটা সাইজত আপোনালোকে পাই যাব। এখন হৈছে ডাঙৰ সাইজত। এখন চাওক কিমান ডাঙৰ। এখন বহুতে ডাঙৰ হ'ব। এয়া চাওক মই খুলি দেখুৱাই দিছো। এখন ডাঙৰ সাইজত। এখন চাওক এখন থাপনা গামোচা মিডিয়াম সাইজত হ'ব। এয়া চাওক এখন ইমানটো ডাঙৰ হ'ব। এখনত অকল ৰঙাত ফুল আছে। আৰু এখন হ'ব তাতকৈ সৰু, একদম সৰু সাইজত স্মলত হ'ব। এখন ইমান ডাঙৰ। এখন ঘৰৰ আসনৰ বাবে লয় বহুতে। আপোনালোকে যদি বিচাৰি আছে এনেকুৱা গামোচা তেনেহলে সোনকালে আমাক যোগাযোগ কৰক। আৰু আপোনালোকে পাই যাব ঢোলত মৰা গামোচা। এইবিলাক হ'ব ঢোলত মৰা গামোচা। বহুতে মোক বিচাৰি আছিলে তো আমি বৈ উলিয়াইছো এতিয়া। এখন হ'ব ঢোলত মৰা। চাওক গোটেই গামোচাখনতে এনেকৈ ফুল থাকিব। আপোনালোকে ঢোলত মাৰিবৰ বাবে বিচাৰি আছিলে সোনকালে ল'ব পাৰিব। এইবিলাক গামোচা আপোনালোকে ৰিটেইল ল'লে 200 টকাকে ল'ব লাগিব। এইবিলাকৰ প্ৰাইচ হৈছে 200 টকা। আপোনালোকে যদি হোলসেল ল'ব বিচাৰে তেনেহলে ল'ব পাৰিব। আমি হোলসেলতো দিওঁ। হোলসেলত ল'বলৈ হ'লে আপোনালোকে মিনিমাম 50 পিস ল'ব লাগিব। আৰু এইবিলাক আছে পাটৰ গামোচা। পাটৰ গামোচা আপোনালোকে 1500 পৰা 2500 ভিতৰত আমাৰ ইয়াত পাই যাব। আৰু এয়া হৈছে পিয়ৰ টচৰ গামোচা। পিয়ৰ টচৰ গামোচা আপোনালোকে 1500 পৰা 2500 ভিতৰত আমাৰ ইয়াত পাই যাব। আৰু এয়া হৈছে ধুলাই পাটৰ গামোচা। ধুলাই পাটৰ গামোচা আপোনালোকে 800 ৰিটেইলত ল'লে 800 টকাত ল'ব পাৰিব। আৰু যদি হোলসেল বিচাৰে তেনেহলে 10 পিসৰ ওপৰত ল'ব লাগিব। সেইটো প্ৰাইচ এক্সট্ৰা হ'ব। আৰু এইবিলাক হৈছে কটনৰ গামোচা। কটনৰ গামোচা আপোনালোকে 200 টকাত আমাৰ পৰা ল'ব পাৰিব। আৰু যদিহে হোলসেল লয় কটনৰ গামোচাটো হোলসেল ল'বলৈ হ'লে আপোনালোকে মিনিমাম 100 পিস ল'ব লাগিব। 100 পিস যদি লয় ইয়াৰ প্ৰাইচটো বেলেগ হ'ব। আৰু এয়া হৈছে বুটা গামোচা। বুটা গামোচা যদি আপোনালোকে ৰিটেইলত লয় তেনেহলে 350 ল'ব পাৰিব। আৰু যদি হোলসেল বিচাৰে তেনেহলে এইটো প্ৰাইচ বেলেগ হ'ব।